নতুন বেমাৰ এটা হৈছে আৰু এনেকুৱা বেমাৰ চাগে কাৰো নহয়। মই মানুহৰ ডাউনফল একচেপ্ট কৰিব নোৱাৰা হৈ গৈছোঁ। মই পঞ্চায়ত চিৰিজ চাবলৈ ইমানেই এক্সাইটেড আছিলোঁ আৰু যেতিয়া গম পালোঁ প্ৰধানজী জিকা নাই, ভূষণ জিকিছে, নাজানো কেনেকুৱা হিম্মত নাইকিয়া হৈ গ'ল মোৰ চাবলৈ চিৰিজটো। তথাপি মই 2-3 বাৰে চালোঁ আৰু মই যেতিয়া গম পালোঁ যে নেক্সট টাইম প্ৰহ্লাদ চাহ MLA হোৱাৰ চান্স আছে, তেতিয়াহে অকণমান হিম্মত পালোঁ। মোৰ এনেকুৱা লাগি আছিল কি মইহে প্ৰধানজীৰ টীমৰ মানুহ, হাৰি গ'ল কাৰণে ইমানেই বেয়া লাগিছে মোৰ। নাজানো, চিনেমাৰ ডাউনফল যাব নোৱাৰোঁ চিৰিজৰ, তো বাকী মোৰ কি হ'ব? লাইফটো গোটেইটো ডাউনফলে চলি আছে। এনেকুৱা আৰু কাৰোবাৰ হয় জানো? নহ'ব পাৰে, কাৰণ চিনেমাটো চিনেমাই হয়, চিৰিজটো চিৰিজেই হয়। কিন্তু মই নাজানো কিয়, মই যিকোনো মুভি হওক বা চিৰিজ হওক, যদি এবাৰ কাৰোবাৰ বেয়া টাইম আহি যায়, এনেকুৱা লাগে নাই মই নাচাওঁ। আৰু সঁচাকৈ মই নাচাওঁ, মই সেইটো তাতে বন্ধ কৰি পাই বেলেগ ষ্টাৰ্ট কৰি দিওঁ চোৱা। নাজানো কিয় মই একচেপ্টেই কৰিব নোৱাৰোঁ, কিয় তাৰ লগত বেয়া হ'ব। তাৰ এইটোৱে বুজাইছে, কি বুজাইছে মই নিজেও নাজানো, কিবা বুজি পালে জনাব।